এই বাজেটখনে অসমলৈ এটা পজিটিভিটি, এটা ইতিবাচক বাৰ্তা পঠিয়াবলৈ চেষ্টা কৰিছে। অসমৰ দৰে ৰাজ্য এখনে আমাৰ বাজেটত আমি প্ৰথমবাৰলৈ উল্লেখ কৰিছোঁ, ইলেকশ্যনৰ পিছত যেতিয়া ৰাইজক প্ৰতিশ্ৰুতি দিয়া হয়, সেই প্ৰতিশ্ৰুতিবিলাক চৰকাৰে মনত নেপেলায়, বিৰোধী পক্ষই মনত পেলাই দিয়ে যে আপুনি ইলেকশ্যনত এনেকৈ কৈছিলে। অধ্যক্ষ মহোদয়, মই এটা পৰম্পৰা আৰম্ভ কৰিছিলোঁ, পাৰোঁ বা নোৱাৰোঁ, আমাৰ প্ৰতিশ্ৰুতিবিলাক আমি দিনত সদায় মনত পেলাই থাকিম। অধ্যক্ষ মহোদয়, মই ইয়াত আলোচনাত কাকোৱে দেখা নাই যে আজি মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীক আমি ধন্যবাদ জনাম, কেনেকৈ দিব 2 লাখ চাকৰি আপোনালোকে? দিম বুলি ক'লে দিব পাৰিব জানো? তাৰ মাজতো যে আপোনালোকে 2 লাখ যুৱকক নিযুক্তি দিম বুলি কৈছে, আমি আপোনালোকক অন্ততঃ ধন্যবাদ জনাইছোঁ। ক'ৰ পৰা দিব? অসমত কিমান চাকৰি হ'ব পাৰে? যদি ইমান সহজে চাকৰি দিব পাৰিলেহেঁতেন, নিশ্চিতভাৱে তৰুণ গগৈ দিলেহেঁতেন, নিশ্চিতভাৱে প্ৰফুল্ল মহন্তই দিলেহেঁতেন, নিশ্চিতভাৱে হিতেশ্বৰ শইকীয়াই দিলেহেঁতেন। আজি অসমৰ দৰে এখন দুখীয়া ৰাজ্যই পণ কৰিছে যে যোৱা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিবৰ বাবে চেষ্টা কৰিম। হ'ব লাগিছিল কি? আমি 2 লাখ চাকৰিৰ বিষয়টোৰ পৰা আঁতৰি যাব লাগিছিল। বিৰোধী পক্ষই আমাক মনত পেলাব লাগিছিল যে আপোনালোকে 2 লাখ চাকৰি দিম বুলি কৈছিল, আপোনালোকেতো বাজেটত একোৱেই নক'লে। কিন্তু আজি তাৰ ওলোটা হৈছে যে আমি কৈছোঁ যে আমি 2 লাখ চাকৰি দিম। চৰকাৰী আঁচনিবিলাক বাজেট নাছিল কাৰণে বন্ধ হৈ আছে। বিৰোধী পক্ষই আমাক ক'ব লাগিছিল যে আপোনালোকে অৰুণোদয় পাই ভোটত জিকি আহিলে, অৰুণোদয় কেতিয়াৰ পৰা দিব? বিৰোধী পক্ষই আমাক ক'ব লাগিছিল যে চেনি দাইল কেতিয়া দিব আপোনালোকে? বিৰোধী পক্ষই ক'ব লাগিছিল যে নিযুত মইনা, নিযুত বাবু আপোনালোকে কেতিয়া দিব? আমি বিৰোধী পক্ষক ক'বলৈ সুযোগ দিয়া নাই। অধ্যক্ষ মহোদয়, আমি কৈছোঁ যে আমি আগষ্ট মাহৰ পৰা সকলো আঁচনি আৰম্ভ কৰিম। অধ্যক্ষ মহোদয়, দিছ ইজ কল একাউণ্টেবিলিটি, যে মানুহে আমাক প্ৰশ্ন কৰাৰ আগতে আমি মানুহক কৈছোঁ যে আপোনালোকৰ আমি দিয়া প্ৰতিশ্ৰুতি আমাৰ মনত আছে। লংকালৈ গ'লে ৰাৱণ হয়, কিন্তু আমি কৈছোঁ নহয়, লংকালৈ গৈও আমি ৰাম হৈ উভতি আহিম। লংকালৈ ৰামো গৈছিল, কিন্তু ৰাম অযোধ্যালৈ ৰাম হৈয়ে উভতি আহিছিল। আৰু আমিও প্ৰচেষ্টা কৰিছোঁ যে চৰকাৰত মাজত থাকি শাসনত আহি প্ৰতিশ্ৰুতি পাহৰি নহয়, আমি এই পবিত্ৰ সদনৰ আগত আমি দিয়া প্ৰতিশ্ৰুতিবোৰ মনত পেলাব খুজিছোঁ।